এক ব্ৰেকিং নিউজ সৰভোগত গোমাংসসহ অবৈধ গোমাংস সৰবৰাহকাৰী দুজনক আটক আজি পুৱা প্ৰায় ৮ বজাত গোমাংসসহ কৰায়ত্ব কৰা হৈছে দুজন অবৈধ গোমাংস সৰবৰাহকাৰীক আজি পুৱা প্ৰায় ৮ বজাত বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত পেৰাগাঁও আৰু কামাৰগাঁৱৰ মাজৰ ধীৰনৈ দলঙৰ সমীপতেই পেৰাগাঁও অঞ্চলৰ স্থানীয় যুৱকসকলে আটক কৰে দুজন গোমাংসসহ গোমাংস সৰবৰাহকাৰীক আৰু ইয়াৰ পিছতে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোতে এক বিশেষ খবৰ গোমাংসসহ অবৈধ গোমাংস সৰবৰাহকাৰীক আটক কৰা হৈছে আজি পুৱাতে বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত পেৰাগাঁও আৰু কামাৰগাঁৱৰ মাজৰ ধীৰনৈৰ ওপৰৰ দলঙৰ সমীপতে আৰু এই সৰবৰাহকাৰী দুজনক কৰায়ত্ব কৰিছে পেৰাগাঁৱৰ স্থানীয় যুৱকসকলে আৰু লগতে জব্দ কৰা হৈছে অবৈধ গোমাংস আৰু এই লৈ এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতে অৱশ্যে পিছত সৰভোগ আৰক্ষী থানাত খবৰ দিয়াত সৰভোগ আৰক্ষী থানাৰ আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু কৰায়ত্ব কৰি যুৱক দুজনক লৈ আহে সৰভোগ আৰক্ষী থানালৈ আৰু খবৰ অনুসৰি গোমাংস সৰবৰাহকাৰী দুজন চিৰাং জিলাৰ মোনাকচা ভিচিডিচিৰ অন্তৰ্গত ৩ নং গোৰাইমাৰী ধুনিপাৰাৰ বুলি জানিব পৰা গৈছে আৰু আৰক্ষীয়ে অব্যাহত ৰাখিছে সবিশেষ তদন্ত হয়তো তদন্তৰ পিছতে পোহৰলৈ আহিব ক'ৰ পৰা আনিছিলে ক'লৈ লৈ গৈছিলে গোমাংসখিনি মুখের গুছাই দি টুপি চুপি গুজাও News Desk Report, News Time 3.